হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোক সকলোৱে নিশ্চয় জানে যে বৰ্তমান আমাৰ কেন্দ্ৰীয় চৰকাৰে UPS অৰ্থাৎ ইউনিফাইড পেনশ্যন সিস্টেম নামেৰে বা স্কিম নামেৰে এটা আঁচনি মুকলি কৰিছে আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আছে তেওঁলোকক এটা অপশ্যন দিছে যে তেওঁলোকে 3 মাহৰ ভিতৰত কি কৰিব পাৰিব, যিখিনি ৱৰ্কিং এমপ্লয় আছে NPS বা UPSৰ ভিতৰত কোনোবা এটা বাছনি কৰিব লাগিব আৰু যিখিনি ফ্ৰেছ এমপ্লয় জইন কৰিব তেখেতসকলে 1 মাহৰ ভিতৰতে সেইটো আঁচনি কৰিব লাগিব যে তেওঁলোকে আচলতে কোনটো সিস্টেমৰ অধীনত যাব, NPSৰ অধীনত যাব নে UPSৰ অধীনত যাব। এতিয়া দেখা গৈছে যে অলমোষ্ট 2 মাহ কমপ্লিট হৈ গৈছে, কাৰণ এপ্ৰিলৰ পৰা ইফেক্টিভ হৈছিল UPSটো আৰু যোৱা 2 মাহত কেন্দ্ৰীয় চৰকাৰৰ মুঠ কৰ্মচাৰীৰ একেবাৰে এটা সৰু অংশহে UPSলৈ শিফট হৈছে। ইয়াৰ পৰা এটা বস্তু বুজিব পাৰি যে UPS যিটো আঁচনি চৰকাৰে মুকলি কৰিছে এই আঁচনিটোত নিশ্চয় কিবা নহয় কিবা আখোৱা আছে আৰু কৰ্মচাৰীসকলে OPSৰ বিকল্প হিচাপে বৰ্তমান NPS থাকিবলৈকে বেছি প্ৰিফাৰ কৰিছে। এতিয়া যদিহে কিবা কাৰণত আমাৰ ৰাজ্য চৰকাৰেও কি কৰে, আমাৰ অসমত UPS প্ৰৱৰ্তন কৰি দিয়ে, তেনেহ'লে আমাৰ যিখিনি কৰ্মচাৰী আছে, যিখিনি আমাৰ ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আছে, তেখেতসকলে কি কৰিব, কোনফালে যাব আৰু সেই ডিসিশনটো ল'বৰ কাৰণে আমি NPSৰ বিষয়ে আৰু UPSৰ বিষয়ে ভালদৰে জানিব লাগিব যে ক'ত থাকিলে আমাৰ লাভ হ'ব। আৰু এই বিষয়টো লক্ষ্য ৰাখি মই NPSৰ A to Z আটাইবিলাক বিষয় সামৰি লৈ এলানি ভিডিঅ' বনাম বুলি মনস্থ কৰিছোঁ। যিহেতু এটা ভিডিঅ'ত গোটেইখিনি বস্তু সামৰি লোৱাটো যথেষ্ট কঠিন, সেয়েহে মই পাৰ্ট বাই পাৰ্ট আলোচনা কৰিম। আৰু আজি ফাৰ্ষ্ট পাৰ্টটো মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু ফাৰ্ষ্ট পাৰ্টটোত মই আলোচনা কৰিম যে NPS একাউণ্ট খুলিবলৈ এগৰাকী ব্যক্তিৰ যিখিনি ইলিজিবিলিটি যোগ্যতা কি হ'ব লাগে, NPSত কেনেকুৱা একাউণ্ট টাইপ থাকে আৰু NPSত এনুৱেলি বছৰি আমি কিমান টকা আমি কণ্ট্ৰিবিউট কৰিব লাগে, NPSৰ পৰা টেক্স বেনিফিট কেনেকৈ পোৱা যায় বা কিমানখিনি পোৱা যায় বা পোৱা যায় নে নাযায়, আৰু নেক্সট NPS ভাৰ্চেছ মিউচুৱেল ফাণ্ডছ। আপোনালোকে নিশ্চয় জানে মিউচুৱেল ফাণ্ড কি বস্তু আৰু তাৰ যিখিনি ৰিটাৰ্ণ সেই বিষয়ে নিশ্চয় অৱগত, কিন্তু নিশ্চয় এইটো কথা জানি আচৰিত হ'ব যে NPSৰ এনেকুৱা ছিষ্টেম এটা আছে যাৰ জৰিয়তে মিউচুৱেল ফাণ্ডতকৈ অধিক লাভান্বিত হ'ব পৰা যায়। গতিকে এইখিনি কথাও আজি আলোচনা কৰিম, কেনেকৈ লাভান্বিত হ'ব পৰা যাব। গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব আৰু ইয়াৰ পৰৱৰ্তী সময়ত মই বাকীবিলাক কথা লাহে লাহে আলোচনা কৰিম। প্ৰথমতে আহিছোঁ আমাৰ ফাৰ্ষ্ট পইণ্টলৈ, ইলিজিবিলিটি যোগ্যতা। NPS একাউণ্ট খুলিবলৈ এগৰাকী ব্যক্তিৰ যোগ্যতা কি হ'ব লাগিব। প্ৰথম কথা হৈছে 2004 চনত যেতিয়া NPS ভাৰত চৰকাৰে মুকলি কৰিছিল, প্ৰৱৰ্তন কৰিছিল, তেতিয়া সেইটো প্ৰথম কি আছিল, অকল গভৰ্ণমেণ্ট এমপ্লয়ৰ কাৰণে আছিল। কিন্তু পিছত 2009 চনত ভাৰত চৰকাৰে সেইটো অল চিটিজেন মডেল কৰি খুলি দিয়ে, অৰ্থাৎ সকলোৱে সেইটো NPS একাউণ্ট এটা খুলিব পৰা যোগ্যতা আহৰণ কৰে। মাত্ৰ তেওঁৰ বয়স 18ৰ পৰা কি হ'ব লাগিব, 70 বছৰৰ ভিতৰত হ'ব লাগিব। সেইটো হ'ল ইলিজিবিলিটি। আৰু NPSত 4 প্ৰকাৰৰ মানুহে একাউণ্ট খুলিব পাৰে। সেইটো হ'ল গভৰ্ণমেণ্ট এমপ্লয়িজ, যিসকল চৰকাৰী চাকৰিয়াল তেওঁলোকে খুলিব পাৰে। আৰু তেনে ক্ষেত্ৰত চৰকাৰী চাকৰিয়ালগৰাকীয়ে 10% কণ্ট্ৰিবিউশ্যন কৰিব নিজৰ বেছিক প্লাছ DAৰ, আৰু সেই কণ্ট্ৰিবিউশ্যনৰ লগত কি কৰিব, সেইগৰাকী এমপ্লয়ৰ বেছিক প্লাছ DAৰ 14% কণ্ট্ৰিবিউশ্যন গভৰ্ণমেণ্টেও দিব, অৰ্থাৎ টোটেল কণ্ট্ৰিবিউশ্যন হৈ যাব 24%। আৰু 2 নম্বৰতে যিবিলাক কৰ্পৰেট এমপ্লয়, কোম্পানীত কৰ্মৰত যিবিলাক এমপ্লয়, তেওঁলোকেও NPS একাউণ্ট খুলিব পাৰে আৰু তাতে তেওঁলোকৰ লগতে তেওঁলোকৰ যিটো এমপ্লয়াৰ থাকিব সেই এমপ্লয়াৰেও কণ্ট্ৰিবিউট কৰে। তৃতীয়তে আহিল অল চিটিজেন মডেল, যিসকল নাগৰিকৰ বয়স 18ৰ পৰা 70 বছৰ, তেওঁলোক ভাৰতীয় হ'লেও কথা নাই, নাইবা প্ৰবাসী ভাৰতীয় হ'লেও কথা নাই, ভাৰতীয় নাগৰিক কিন্তু থাকে বিদেশত NRI। গতিকে তেনে ক্ষেত্ৰত তেওঁলোকেও কি কৰিব পাৰিব, NPSৰ একাউণ্ট খুলিব পাৰিব। মাত্ৰ বয়সটো হ'ব লাগিব 18ৰ পৰা 70 ইয়াৰ্ছ ভিতৰত থাকিব লাগিব। আৰু নেক্সট নতুনকৈ এটা আহিছে ৰিচেণ্টলি, NPS বাৎসল্য। নিশ্চয় আপোনালোকে জানে, মই ইতিমধ্যে এই বিষয়ে ভিডিঅ' বনাইছোঁ, আপোনালোকে মোৰ চেনেলত আগৰ ভিডিঅ'ত গৈ চাব পাৰিব। আৰু এই NPS বাৎসল্য স্কিমৰ অধীনত এগৰাকী ব্যক্তিয়ে নিজৰ মাইনৰ চাইল্ডৰ কাৰণে NPS একাউণ্ট খুলি নিজে হেণ্ডেলিং কৰিব পাৰিব। আৰু যেতিয়া সেই মাইনৰৰ বয়স 18 ইয়াৰ্ছ হ'ব, তেতিয়া গোটেইখিনি বস্তু তেখেতক সেই সন্তানক চমজাই দিব পাৰিব আৰু সন্তানে তাৰ পিছৰ পৰা নিজে নিজে একাউণ্টটো হেণ্ডেল কৰিব পাৰিব। এইটো হ'ল NPS বাৎসল্য স্কিম। এতিয়া নেক্সট আহিল আমাৰ যিটো 2 নম্বৰ পইণ্ট, একাউণ্ট টাইপছ। আপোনালোকে নিশ্চয় জানে যিসকল চৰকাৰী কৰ্মচাৰীৰ NPSত একাউণ্ট আছে সেই একাউণ্টটোক কোৱা হয় টায়াৰ 1 একাউণ্ট, আৰু এই একাউণ্টটোতে নিজৰ ফালৰ পৰা 10% কণ্ট্ৰিবিউট কৰা হয় আৰু গভৰ্ণমেণ্টে 14% কণ্ট্ৰিবিউট কৰে। কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে তাত আৰু এটা অপশ্যন আছে টায়াৰ 2 বুলি, য'ত আমি কণ্ট্ৰিবিউশ্যন কৰা নাই, কিন্তু সেইটো এটা একাউণ্ট য'ত আমি কণ্ট্ৰিবিউশ্যন একচুৱেলি কৰিব পাৰোঁ। এই বিষয়ে মই 5 নম্বৰ পইণ্টটো ডিটেইল আলোচনা কৰিম। গতিকে এই 2 ধৰণৰ একাউণ্ট আমাৰ কি হয় NPSৰ আমি পাব পাৰোঁ, টায়াৰ 1 আৰু টায়াৰ 2।
এই টায়াৰ 1 একাউণ্টটো সকলো গভৰ্ণমেণ্ট এমপ্লয়ে মেণ্ডেটৰিলি খুলিবই লাগিব টায়াৰ 2 একাউণ্টটো মেণ্ডেটৰি নহয় খুলিব পাৰে নুখুলিব পাৰে আৰু এই বিষয়ে মই 5 নম্বৰ পইণ্টটো আলোচনা কৰোঁতে ভালকৈ আলোচনা কৰিম নেক্সট আহিল এনুৱেল কণ্ট্ৰিবিউশ্যন লিমিট এইটো কেনেকুৱা যে যিটো আমাৰ টায়াৰ 1 একাউণ্ট থাকে সেই একাউণ্টটোত এগৰাকী ব্যক্তিয়ে বছৰি মিনিমাম 1000 ৰুপিজ এটা কণ্ট্ৰিবিউট কৰিব লাগিব মানে জমা ৰাখিব লাগিব আৰু এই টায়াৰ 1 একাউণ্টটো খোলোতে মিনিমাম 500 টকা এটা ডিপজিট কৰিব লাগিব আৰু সবচে ইম্পৰ্টেণ্ট কথাটো হৈছে এই টায়াৰ 1 একাউণ্টটো তাত কি থাকে লক ইন পিৰিয়ড থাকে অৰ্থাৎ এগৰাকী ব্যক্তি যেতিয়া টায়াৰ 1 একাউণ্ট এটা খুলিব সেইগৰাকী ব্যক্তিয়ে আপ টু 60 ইয়াৰ্ছ এজ মানে 60 বছৰ বয়স নোহোৱালৈকে সেই একাউণ্টৰ টকাখিনি উইথড্ৰ কৰিব নোৱাৰে মানে বিশেষ কণ্ডিশ্যনত পাৰিব কিন্তু তাৰ পাৰ্চেণ্টেজটো কমি যাব এই বিষয়ে মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম ভালদৰে আৰু টায়াৰ 2 একাউণ্টটো খোলোতে মাত্ৰ 250 টকাৰ প্ৰয়োজন হয় মানে টায়াৰ 1ৰ আধা আৰু তাত ইয়াৰলি কোনো ধৰণৰ মিনিমাম লিমিট নাথাকে অৰ্থাৎ যেনেকৈ টায়াৰ 1 একাউণ্টত আপুনি বছৰত 1000 টকা এটা কমসে কম জমা কৰিবই লাগিব টায়াৰ 2 একাউণ্টত তেনেকুৱা কোনো নিয়ম নাই যদিহে আপুনি খুলি ৰাখে তেনেহ'লে আপুনি বছৰত জমা কৰিবও পাৰে নকৰিবও পাৰে কিন্তু খোলোতে আপুনি 250 টকা এটা মিনিমাম দিব লাগিব আৰু এই টায়াৰ 2 একাউণ্টত কোনো ধৰণৰ লক ইন পিৰিয়ড নাই অৰ্থাৎ যদিহে মই ইচ্ছা কৰোঁ বা আপুনি ইচ্ছা কৰে আজি জমা ৰাখি আপুনি অহা বছৰ সেইটো উইথড্ৰ কৰিব পাৰে বা আজি জমা ৰাখি আপুনি অহা মাহতো সেইটো উইথড্ৰ কৰিব পাৰে এইটো আপোনাৰ ইচ্ছাৰ কথা বা ৰিটাৰ্ণৰ ওপৰত কথা যদি আপোনাৰ মন যায় আপুনি উইথড্ৰ কৰিব পাৰে গতিকে লক ইন পিৰিয়ড নাই এটা সুবিধা এটা আছে আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে আপোনাৰ টায়াৰ 2 একাউণ্টত যদিহে ভালেখিনি টকা জমা হয় আৰু আপুনি ভাবে যে মই টায়াৰ 2 একাউণ্টৰ টকাখিনি টায়াৰ 1লৈ মই কি কৰিম শিফট কৰিম মই ট্ৰান্সফাৰ কৰি দিম তেনেহ'লে আপুনি টায়াৰ 2 একাউণ্টৰ টকাখিনি টায়াৰ 1লৈকে ট্ৰান্সফাৰো কৰিব পাৰিব কিন্তু টায়াৰ 1ৰ একাউণ্টৰ টকাখিনি টায়াৰ 2লৈ ট্ৰান্সফাৰ কৰিব কেতিয়াও নোৱাৰে টায়াৰ 1 একাউণ্টটো একচুৱেলি খোলা হয় ৰিটায়াৰমেণ্ট প্লেনিঙৰ কাৰণে আৰু টায়াৰ 2 একাউণ্টটো খোলা হয় একচুৱেলি ৱেলথ বিল্ডিঙৰ কাৰণে গতিকে যিসকল ব্যক্তিয়ে নিজৰ ৰিটায়াৰমেণ্ট যিটো মানে পাৰপাছ সেইটো বৃদ্ধি কৰিব বিচাৰে বা যদিহে ভাবে যে মই অৱসৰৰ পিছত যদি পেঞ্চনটো অলপ বেছিকৈ পালোহেঁতেন অলপ ভাল হ'লহেঁতেন তেনেহ'লে তেওঁলোকে টায়াৰ 1ৰ লগতে টায়াৰ 2 একাউণ্টতো ইনভেষ্ট কৰি যাব পাৰে যেনেকৈ যিখিনি পুৰণি OPSৰ এমপ্লয় আছে তেওঁলোকে GPFত নিজৰ ইচ্ছা অনুসৰি টকা কৰ্তন কৰি ৰাখে ঠিক তেনেকৈ টায়াৰ 1তো আমাৰ অবভিয়াছলি 10% কৈ কাটিবই আমি টায়াৰ 2তো আমি নিজৰ ইচ্ছা অনুসৰি অলপ টকা আমি জমা কৰি থব পাৰোঁ আৰু যিটো টকা আমি শেষত টায়াৰ 2লৈ ট্ৰান্সফাৰ কৰিব পাৰোঁ নাইবা যদি নকৰোঁ আমি নিজে উইথড্ৰ কৰিব পাৰোঁ যেতিয়াই আমাৰ মন যায় নেক্সট আহিল আমাৰ টেক্স বেনিফিটছ এতিয়া যিসকল কৰ্মচাৰীয়ে NPSৰ অধীনত কৰ্মৰত হৈ আছে তেওঁলোকে যেতিয়া অৱসৰ গ্ৰহণ কৰিব আৰু তেওঁলোকৰ NPSৰ মুঠ যিটো কৰ্পাছ হ'ব তাৰ পৰা তেওঁলোকে অৱসৰৰ সময়ত 60% টকা এটা ঘূৰাই পাব লামসাম হিচাপত ঘূৰাই পাব এতিয়া সেই লামসাম হিচাপে ঘূৰাই পোৱা টকাটোৰ টেক্স দিব লাগিব নেকি ধৰা হ'ল এগৰাকী কৰ্মচাৰীয়ে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলে আৰু তেখেতে অৱসৰৰ সময়ত 1 কোটি টকা NPSৰ পৰা লামসাম পালে এতিয়া যদিহে সেই 1 কোটি টকাৰ ওপৰত টেক্স দিব লগা হয় তেনেহ'লে ভালেখিনি টেক্স আমি দিব লাগিব কিন্তু এটা ভাল কথা হৈছে যে NPSৰ এই যিটো লামসাম এমাউণ্ট তাত কোনো ধৰণৰ টেক্স আমি দিব নালাগে অৰ্থাৎ যিমান টকা আমি পাম সেইটো সম্পূৰ্ণৰূপে টেক্স ফ্ৰী আৰু যেতিয়া এগৰাকী কৰ্মচাৰীয়ে পেঞ্চন পাব সেই পেঞ্চন পোৱা এমাউণ্টৰ ওপৰত কিন্তু টেক্স দিব লাগিব কিন্তু তাতো কি আছে ডিডাকশ্যন হয় যেনেকৈ দৰমহা লাভ কৰি থকা এগৰাকী কৰ্মচাৰীয়ে মানে ষ্টেণ্ডাৰ্ড ডিডাকশ্যন লাভ কৰে পাই সুবিধাখিনি পায় ঠিক তেনেকৈ NPSৰ পৰা যিগৰাকী ব্যক্তিয়ে পেঞ্চন লাভ কৰিব সেই পেঞ্চনৰ এমাউণ্টৰ ওপৰতো ষ্টেণ্ডাৰ্ড ডিডাকশ্যনৰ সুবিধাখিনি লাভ কৰিব এতিয়া নেক্সট আহিল NPS ভাৰ্চেছ মিউচুৱেল ফাণ্ডছ আপোনালোকে নিশ্চয় জানে যে মিউচুৱেল ফাণ্ড কি বস্তু এই বিষয়ে বহলাই কোৱা প্ৰয়োজন নাই কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে NPSৰ লগত মই মিউচুৱেল ফাণ্ডৰ তুলনা কিয় কৰিবলৈ গৈ আছোঁ তাৰ এটা কাৰণ আছে মিউচুৱেল ফাণ্ডত মানুহে কিয় টকা ইনভেষ্ট কৰে যে ৱেলথ বিল্ডিঙৰ কাৰণে যাতে টকাটো কি হয় ইনক্ৰিজ হয় কিন্তু আপোনালোকে নিশ্চয় জানে যে মিউচুৱেল ফাণ্ডৰ কি থাকে এটা এক্সিট লোড থাকে অৰ্থাৎ তেওঁলোকে চাৰ্জ কৰে ফাণ্ড হাউচে কিছুমান চাৰ্জ কৰে কেনেকৈ চাৰ্জ কৰে ধৰা হ'ল মই মিউচুৱেল ফাণ্ডত কি কৰিছোঁ টকা ইনভেষ্ট কৰিছোঁ 10 লাখ টকা এটা আৰু সেই 10 লাখ টকাটো মোৰ 3 বছৰ পিছত বা 5 বছৰ পিছত যেনিবা মোৰ 20 লাখ টকালৈ পৰিৱৰ্তিত হৈ গ'ল এতিয়া যি সময়ত মই টকাটো উইথড্ৰ কৰিম তেতিয়া বিভিন্ন ফাণ্ড হাউচে বিভিন্ন ধৰণৰ মানে কি কৰে ৰেটত চাৰ্জ কাটে কিছুমানে 1% কিছুমানে 0.8% কিছুমানে 1.3% এনেকৈ চাৰ্জ কাটে এতিয়া সেই 20 লাখ টকা যদি 1% চাৰ্জ কাটে অৰ্থাৎ যেতিয়া মই টকাখিনি উইথড্ৰ কৰিম তেতিয়া যদি মোৰ পৰা 1% চাৰ্জ কাটে সেই ফাণ্ড হাউচে ধৰা হ'ল উদাহৰণস্বৰূপে ABC এটা মিউচুৱেল ফাণ্ড আৰু তেওঁলোকৰ ওচৰত মোৰ টকাখিনি গ্ৰ' হৈ 20 লাখ টকা হৈ গ'ল আৰু তেওঁলোকৰ যিটো চাৰ্জ এক্সিট লোড সেইটো 1% তেনেহ'লে 20 লাখ টকা যেতিয়া মই উইথড্ৰ কৰিম মই তেওঁলোকক 20,000 টকা এটা চাৰ্জ দিব লাগিব কিন্তু যদিহে মই NPSত এটা এমাউণ্ট 20 লাখ টকালৈ গ্ৰ' কৰিব পাৰোঁ তেনেহ'লে যেতিয়া মই টকাটো উইথড্ৰ কৰিম NPSৰ পৰা
মানে টায়াৰ 2ৰ পৰা যেতিয়া মই উইথড্ৰ কৰিম টকাখিনি সেই টকাখিনিৰ ওপৰত কোনো ধৰণৰ মানে এনেকুৱা হেভি চাৰ্জ নালাগে মাত্ৰ 0.09% অৰ্থাৎ 20 লাখ টকাত সেই চাৰ্জটো মাত্ৰ 1800 টকা ইমানেই কম ইমান ডিফাৰেন্স এটা আহিব আৰু ইমান কম চাৰ্জ হোৱাৰ কাৰণে বৰ্তমান বহুতো ইনভেষ্টৰে মিউচুৱেল ফাণ্ডৰ পৰা NPS লৈকে মনটো সলনি কৰিছে আৰু NPS ইনভেষ্ট কৰা আৰম্ভ কৰিছে NPS একাউণ্ট খুলি লৈ টায়াৰ 2 একাউণ্টত ইনভেষ্ট কৰে যেনেকৈ আমি নিজে মিউচুৱেল ফাণ্ড সিলেক্ট কৰিব পাৰোঁ ঠিক তেনেকৈ NPS ৰ যিখিনি টকা সেই টকাখিনি কি হয় কিছুমান ফাণ্ড হাউচে মানে মেনেজ কৰি থাকে মানে আমাৰ যেটো NPS ৰ টকা সেই টকাখিনি মেনেজ কৰে PFRD মানে হৈছে পেনশন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি আৰু PFRD এই সকলোবিলাক তথ্য বা কাষ্টমাৰ সাপোৰ্টৰ দায়িত্বখিনি দিছে CRA মানে চেন্ট্ৰেল ৰেকৰ্ড কিপিং এজেন্সি আৰু আমাৰ যেটো CRA NPS ৰ যেটো CRA সেইটো হৈছে NSDL আৰু বৰ্তমান তাৰ নতুন নাম হৈছে প্ৰটিন গতিকে সেই আপোনালোকে নিশ্চয় গম পায় যে যেটো আমাৰ মেছেজ আহে আমাৰ NPS কন্ট্ৰিবিউশন ক্ৰেডিট হোৱা বুলি তাত কিন্তু NSDL প্ৰটিন বুলি আহে গতিকে তেওঁলোকক দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকে আমাৰ ফাণ্ডখিনি মানে মেনেজমেন্ট কৰাৰ কাৰণে আমাৰ ওপৰতো এটা সুবিধা দিছে আমি নিজে সিলেকশন কৰিব পাৰো আমি কাৰ ওচৰত টকাখিনি জমা থম কাৰ ওচৰত মানে বৰ্তমান NPS ৰ অধীনত 11টা ফাণ্ড হাউচ আছে আৰু সেই 11টা ফাণ্ড হাউচৰ ভিতৰত UTI HDFC SBI ICICI এনেকুৱা বিভিন্ন আছে আপোনালোকে চেক কৰিব পাৰিব কেনেকৈ চেক কৰিব লাগিব আপোনালোকৰ পইচাখিনি কাৰ ওচৰত বৰ্তমান ইনভেষ্টেড হৈ আছে এটাবিলাক কথা আমি পৰৱৰ্তী ভিডিঅ'ত লাহে লাহে লৈ আহিম আৰু কেনেকৈ নিজৰ ইচ্ছামতে চেঞ্জ কৰিব পাৰিব আৰু কিমানখিনি লৈকে চেঞ্জ কৰিলে বা কেনেকৈ চেঞ্জ কৰিলে আপোনালোকৰ প্ৰফিটটো বেছি হ'ব এটাবিলাক কথা মই ষ্টেপ বাই ষ্টেপ লাহে লাহে ভিডিঅ'ত পৰৱৰ্তী ভিডিঅ'ত মই আনিম গতিকে আপোনালোকে পৰৱৰ্তী ভিডিঅ'বোৰ নিশ্চয় চাব বুলি মই আশা কৰিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ কথা এই ভিডিঅ'টো অকল মানে এডুকেশ্যনাল পাৰপাছতহে বনোৱা হৈছে অৰ্থাৎ এই ভিডিঅ'টো যোগেৰে মই কাকো ফ'ৰ্চ কৰা নাই যে আপোনালোকে NPS লওক বা UPS লওক মাত্ৰ এটা ডিসকাশন যে আপোনালোকে যাতে এটা সুন্দৰ এটা সুস্থিৰ এটা ডিসিশন ল'ব পাৰে আৰু কোনটোত বেছি প্ৰফিট হ'ব সেইটো কথা নিজে জাজ কৰিব পাৰে সেই কাৰণে ভিডিঅ'টো বনোৱা হৈছে আৰু আপোনালোকে যদি নিজৰ ফালৰ পৰা কিবা এড কৰিব বিচাৰে বা কিবা পৰামৰ্শ মোক দিব বিচাৰে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব আৰু যদিহে আপোনালোকে এই বিষয়ত অধিক কিবা জানিব বিচাৰে তেনেহলেও মোক নিশ্চয় কমেন্ট কৰি জনাব গতিকে আজিলৈ এইখিনিয়ে যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহলে এটা লাইক কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ